Hello friends and welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে প্ৰথমতে মই ৰঙালী বিহু ওলগ জনালোঁ। তাৰ পাছত মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ভিডিঅ'টো আজি এইটোৰ ওপৰত আলোচনা কৰিম যে এইবাৰ যি HSLC এক্সাম মেট্ৰিক পৰীক্ষা হ'ব, কি নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব, মই এইটো বিষয়ত আজি আলোচনা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব আৰু বন্ধুসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। তাৰ মাজতে মেট্ৰিক পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তেনেস্থলত এইবাৰ পৰীক্ষাত কিদৰে অনুষ্ঠিত কৰিব তাৰ এক পৰিকল্পনা যুগুত কৰিছে সেবা কৰ্তৃপক্ষই। কোভিডৰ বাবে এইবাৰ চিট প্লেনৰ ক্ষেত্ৰত সেবাই জাৰি কৰিছে এক নতুন নিৰ্দেশনা। প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত। সেই অনুসৰি প্ৰতিটো পৰীক্ষাৰ কেন্দ্ৰৰ প্ৰথম বেঞ্চত 2জন পৰীক্ষাৰ্থী, দ্বিতীয় বেঞ্চত 1জন পৰীক্ষাৰ্থী আৰু তাৰ পিছৰ বেঞ্চসমূহতো এইধৰণে বহিব লাগিব পৰীক্ষাৰ্থীসকল। তদুপৰি পৰীক্ষা অনুষ্ঠিত হ'ব লগা প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক নিৰীক্ষকে ভেকচিন লোৱাটো বাধ্যতামূলক হ'ব লাগিব। সেবাই প্ৰতিটো পৰীক্ষাৰ কেন্দ্ৰলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্ৰেৰণ কৰিব ধন। প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে এইবাৰ 25 টকাকৈ দিব সেবাই। মুঠতে কোভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে সেবা কৰ্তৃপক্ষই। কৰোনাত আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে পৃথক চিটৰ ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজনত পৰীক্ষা কেন্দ্ৰৰ বাহিৰতো এই ব্যৱস্থা কৰিব পাৰিব। উল্লেখযোগ্য যে অহা 11 মে'ৰ পৰা 3 জুনলৈ অনুষ্ঠিত হ'ব হাইস্কুল আৰু হাই মাদ্ৰাজ পৰীক্ষা। ইফালে 2021-22 বৰ্ষৰ বাবে আজি সেবাই মুকলি কৰিলে শৈক্ষিক কেলেণ্ডাৰ। ডিজিটেল পদ্ধতিৰ জৰিয়তে প্ৰকাশ কৰা এই কেলেণ্ডাৰ মুকলি কৰে সেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতিয়ে। এই শৈক্ষিক কেলেণ্ডাৰ অনুসৰি সেবাৰ অধীনস্থ বিদ্যালয়সমূহৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে যুগুতাব লাগিব পাঠ। তদুপৰি শৈক্ষিক কেলেণ্ডাৰ অনুসৰি অনুষ্ঠিত কৰিব লাগিব 6 মাহিলী, বছৰেকীয়া আৰু গোট পৰীক্ষা। আনহাতে এইবাৰ শৈক্ষিক কেলেণ্ডাৰত অসমীয়া বিষয় সকলোৱে বাধ্যতামূলকভাৱে অধ্যয়ন কৰিব লাগিব স্পষ্টকৈ উল্লেখ কৰিছে সেবা। এইসমূহ নিয়ম পালন কৰিব লাগিব বুলি কৈছে সেবা কৰ্তৃপক্ষই। ভিডিঅ'টো যদি চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন পাব সেইটো প্ৰেছ কৰি ন'টিফিকেশ্যন অন কৰিব।